প্ৰকৃত হিন্দু এনেকৈ কথা ক'ব পাৰে নেকি? এই ৰাজনৈতিক হিন্দু, হোৱাটছএপ হিন্দু এনেধৰণৰ কথাবোৰ কয়। আমি প্ৰকৃত হিন্দু। হয় নেকি? অসমত প্ৰকৃত হিন্দু মানে আমি নহয়, আমিবোৰ অনলাইন হিন্দু, আপুনি প্ৰকৃত হিন্দু। বাৰু হিন্দুৱে কেতিয়াবা নামাজ পঢ়িব লৈছে আপোনাৰ নিচিনা? আপুনি এতিয়া নামাজ পঢ়িব গৈছিলে, নামাজ পঢ়াটো কোনো ডাঙৰ কথা নহয়, সেইটো মুছলমানসকলে পঢ়িছে বা আপুনিও গৈছে সেইটো। আপুনি যে প্ৰকৃত হিন্দু নহয় বুলি কৈ দিলে যে কিহক লৈ গ'লে, কি উদ্দেশ্যক লৈ গ'লে কথাষাৰ? আপুনি নহ'ব পাৰে, আপুনি নহয়। আপুনি মিয়াসকলক কেনেকৈ জেগা দিওঁ, কেনেকৈ কি কৰোঁ সেইবোৰহে মাথা মাৰি আছে। কেনেকৈ মই ভোটটো জিকোঁ, কেনেকৈ হিন্দুসকলৰ পেটত চাকু মাৰোঁ, আপুনি সেইটো ভাবি আছে, গম পালে? আপুনি মুখা পিন্ধা হৈ কিনে আপোনাৰ চকু এতিয়াও মেল খোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকে কৈছিলে, আপোনাৰ চকু এতিয়াও মেল খোৱা নাই। আপোনাৰ চকুৰ মেল খাবলৈ বহুত টাইম লাগিব চাগে। যেতিয়া নেকি আপোনাক উল্টাই যেতিয়া আজমলে যেতিয়া চাকু মাৰিব, তেতিয়া আপোনাৰ চকু খোল খাব তেতিয়া ভালকৈ, গম পালে? এতিয়া খোল খাব, এতিয়া খোল নাখায় আপোনাৰ চকু। এতিয়া আপুনি ভাবি আছে, আপুনি এতিয়া ৰাজনীতিক লৈ কিনে নিজৰ জাতিটোকো বিক্ৰী কৰি আছে আপুনি।